Good afternoon. নমস্কাৰ। আজি আমি কনচেপ্ট এণ্ড ৰুল অফ চিভিল ছ'চাইটি ইউনিট 11-ৰ এই চেপ্টাৰটো কণ্টিনিউ কৰিম। তাৰ এইটো কিছুমান পইণ্ট বাকী আছিলে এইটো চেপ্টাৰৰ, এইখিনি আজি ডিছকাছ কৰিম। জেনেৰেলি আমি অলপ ফাৰ্ষ্টৰ পেৰাগ্ৰাফখিনি কৈ দিওঁ, আকৌ কণ্টিনিউ কৰি দিওঁ। যি চিভিল ছ'চাইটি মিনছ এইটো কি আছিলে, এটা থাৰ্ড ছেক্টৰ আছিলে যি ষ্টেট আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা ছেপাৰেট হয়, যি স্পেচ যিটো আউটছাইড হয়, ফেমিলি বা মাৰ্কেট ষ্টেট এইবোৰৰ গোটেই নট নাইদাৰ ইনক্লুডেড ইন ফেমিলি নট ইনক্লুডেড ইন গভৰ্ণমেণ্ট অৰ ষ্টেট, কমপ্লিটলি এটা থাৰ্ড পাৰ্টি হয়। চ' থাৰ্ড ছেকশ্যনটো হয় চিভিল ছ'চাইটি। জেনেৰেলি এইটোৰ বহুত কেইজন ফিলচফাৰ, যি পলিটিচিয়ানৰ ফিলচফাৰবিলাকৰ ৰিলেটেড আছিলে, যেনেকৈ হেগেল, টৰকুইল, তেওঁলোকেও এইটোৰ ওপৰত বহুতকৈ ইম্পৰ্টেণ্ট দিছিলে, যি চিভিল ছ'চাইটিৰ ওপৰত। চ' এইটো চিভিল জেনেৰেলি ষ্টেট গোটেই বস্তুবোৰ ষ্টেটে সমাধান কৰিব নোৱাৰে। সেইটো কাৰণে চিভিল ছ'চাইটিৰ কিছুমান আইডিয়লজি আছে যিবোৰ জেনেৰেল পাব্লিকৰ ওচৰলৈ যাব পাৰে আৰু তেওঁলোকৰ ডিমাণ্ডখিনি চৰকাৰৰ ওচৰলৈ দাঙি ধৰিব পাৰে, আৰু চৰকাৰকো কিছুমান যিবোৰ বস্তু আছে কৰি পেলাই জেনেৰেল পাব্লিকত অসুবিধাৰ সৃষ্টি হয়, এইবোৰতেও তেওঁলোকে চিভিল ছ'চাইটিয়ে জেনেৰেলি চৰকাৰক এইটো এটা বাধা দিব পাৰে সাধাৰণতে। চ' ইণ্ডিয়ান যি চিভিল ছ'চাইটি আছিলে এইটো কমপ্লিটলি ডিফাৰেণ্ট হয় কম্পেৰেটিভলি ৱেষ্টাৰ্ণ যিটো চিভিল ছ'চাইটি সেইটোৰ লগত। জেনেৰেলি ৱেষ্টাৰ্ণ যি চিভিল ছ'চাইটি হয় এইটো অলপ বেছিকৈ পাৱাৰফুল হয়, বাট ইণ্ডিয়ান যি চিভিল ছ'চাইটি এইটো ৱেষ্টাৰ্ণতকৈ অলপ লেছ পাৱাৰফুল হয়। আৰু এইখিনি আমি ভালকৈ জানো যে জেনেৰেলি চিভিল ছ'চাইটি যি বস্তুটো এইটো আমাৰ এই ডেম'ক্ৰেচিক বহুতখিনি হেল্প কৰে, আৰু এই বস্তুটো মেনি স্কলাৰ্ছ যিবোৰ ফিলচফাৰৰ পলিটিচিয়ান তেওঁলোকেহে এইখিনি মানে আলোচনা কৰিছিলে যে যি চিভিল ছ'চাইটিয়ে বহুত কেইধৰণৰ মেনি ৱেজ চিভিল ছ'চাইটি কেন হেল্প ইন ডেম'ক্ৰেচি, মানে ডেম'ক্ৰেচিক ক্ষেত্ৰত চিভিল ছ'চাইটিয়ে আমাক সাহাৰ্য কৰিব পাৰে, বা যিবোৰ চৰকাৰৰ ওচৰত যি অসুবিধা বা প্ৰব্লেম ফেচ কৰাৰ মাজত তেওঁলোকে বাধা দিব পাৰে। ত' জেনেৰেলি চিভিল ছ'চাইটি কি কৰিব পাৰে, প্ৰেছাৰাইজ কৰিব পাৰে গভৰ্ণমেণ্টত জেনেৰেল পাব্লিকৰ হৈ, আৰু তেওঁলোকে এই কামটো কৰাব পাৰে যিটো পচিবল হয়। এইটো যি মাজত আছিলে, নাইদাৰ গভৰ্ণমেণ্ট হয় নৰ জেনেৰেল পাব্লিক, চ' তেওঁলোক এই দুটাৰ মাজতে হয় চিভিল ছ'চাইটি, আৰু তেওঁলোকেহে এইখিনি কাম পচিবল কৰিহে এৰে। তাৰপিছত এইখিনিত আমি ইন্ট্ৰডাকশ্যনখিনি আলোচনা কৰিছিলোঁ। তাৰপিছত ধাৰণাখিনিও আলোচনা হৈছিলে। ভাৰতৰ যি নাগৰিকৰ সমাজ, এইবোৰ আমি অলমষ্ট ফাৰ্ষ্ট ক্লাছত আলোচনা কৰিছিলোঁ। তাৰপিছত এইটো চেপ্টাৰত ভূমিকা সমস্যাসমূহ আছে, আৰু চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আছে, এইবোৰত যোৱাৰ এটা পথ যিবোৰ সেইখিনিও আছে। জেনেৰেলি তাতে মাৰ্কচিষ্ট ভেৰাইটিজ থিয়ৰিষ্টবিলাক যি আছিলে, থিয়ৰিষ্টসকলৰ মতে বেলেগ বেলেগ তেওঁলোকৰ ভিউ আছিলে ইন চিভিল ছ'চাইটিজ। যেনেকুৱা মাৰ্কচিষ্টবোৰ জেনেৰেলি কেপিটেলিজমৰ এগেইনষ্টত আছিলে, চ' তেওঁলোকে কি কৰিছিলে, কিন্তু চিভিল ছ'চাইটিক তেওঁলোকে ছাপোৰ্ট কৰিছিলে, বিকজ তেওঁলোকে কেপিটেলিজমকো চিভিল ছ'চাইটিয়ে এগেইনষ্টত আছিলে। ছেইম তেনেকুৱা লিবাৰেল যিবোৰ থিয়ৰিষ্ট আছিলে, তেওঁলোকেও যেনেকুৱা ফ্ৰী মাৰ্কেটৰ এটা ছাপোৰ্ট আছিলে, আৰু তেওঁলোকে এই চিভিল ছ'চাইটিক মানে এটা টুল হিচাপতো ইউজ কৰিছিলে, মাৰ্কচিষ্টৰ নিচিনাই। তো আকৌ লিবাৰেল থিয়ৰিষ্ট যিবোৰ আছিলে, তেওঁলোকে যদিও কেপিটেলিজমক ছাপোৰ্ট কৰিছিলে, বাট তেওঁলোকে সেইটোৱে কৈছিলে যে তাতে দুটা পাৰ্ট আছিলে, যি এটা হ'ল চিভিল আৰু এটা হ'ল ষ্টেট। এই দুটা ভাগ হৈ গৈছিলে, যি চিভিল ছ'চাইটি এটা আৰু ষ্টেট এটা। চ' এইবিলাক বস্তুত যদি আমি চিভিল ছ'চাইটিৰ ইম্পৰ্টেঞ্চখিনি জানিবলগীয়া
বুজিব পাৰোঁ তেতিয়াহ'লে আমাৰ ডেমক্ৰেচিৰ যিবোৰ প্ৰব্লেম বা এই সমস্যাবিলাক এইবোৰো আমি চিভিল ছ'চাইটি এইবোৰ দাঙি ধৰিব পাৰে আৰু এইখিনি যথেষ্ট তেওঁলোকে ছল্ভ কৰিব পাৰে চ' অট'মেটিকেলি এই চিভিল ছ'চাইটি মানে হ'ল নাগৰিক সমাজ যি মানে এটা এই জেনেৰেলি এৰিষ্টটল আৰু চিচাৰবোৰৰ দৰে ধ্ৰুপদী গ্ৰীক আৰু ৰোমান দাৰ্শনিকসকলৰ কামৰ পৰাই পোৱা গৈছিলে আৰু এই শব্দটি জেনেৰেলি ৰাজনৈতিক প্ৰতিষ্ঠানৰ যি সমৰ্থক আছিলে আৰু আজিৰ আলোচনাৰ আমি সম্পূৰ্ণ বিপৰীত যিটো এট প্ৰেজেণ্ট যি এইটো হৈছে এইটো ইয়াতে এই বস্তুটো এটা স্বায়ত্তশাসিত সংস্থা বুলি কোৱা হৈছিলে আৰু এইটো পুৰা ৰাজ্যৰ পৰা এটা বেলেগ মানে ষ্টেটৰ লগত একো নহয় ষ্টেটৰ পৰা এটা ভিন্ন এটা অংশ বুলি কোৱা হৈছিলে তো জেনেৰেলি আমি ৰুলবিলাক যদি বুজিবলগীয়া যাওঁ যে এই ৰুলছটো যদি ৰুল অফ চিভিল ছ'চাইটিৰ আগতে আমি জানিব লাগিব যে ৰুল কিহৰ কাৰণৰ হিষ্ট্ৰীটো আমি কিহৰ কাৰণত মানে এইটো ৰুল চিভিল ছ'চাইটিটো আহি গ'ল কোনটোৰ ওপৰত ভিত্তি কৰি চিভিল ছ'চাইটি মানে এইটো যি এটা অৰ্গেনাইজেশ্যন এইটো ওলাই আহিলে ষ্টেটৰ পৰা এনেই আমি ডেমক্ৰেচি বা এখন কাণ্ট্ৰিত বা যি প্ৰব্লেম হওক জেনেৰেলি এই মডাৰ্ণ ষ্টেটছত যি মডাৰ্ণ ষ্টেটছ হয় এই মডাৰ্ণ ষ্টেটছৰ জেনেৰেলি মোৰ পাৱাৰফুল হয় এইখিনি আমি সকলোৱে যিমান মডাৰ্ণাইজেশ্যন হৈ আছে ইমানেই পাৱাৰফুল গভৰ্ণমেণ্টৰ ইমানেই পাৱাৰফুল বেছিকৈ হৈ আছে আৰু তেতিয়া তেওঁলোকে কি কৰে যেতিয়া গভৰ্ণমেণ্টে বহুত বেছি পাৱাৰফুল হৈ যায় তেতিয়া অট'মেটিকেলি এই যিবিলাক পলিচি হওক প্লেন হওক এইবিলাকত চব খেলি মেলি হৈ পেলাই ভাল হোৱাতকৈ আৰু বেয়াহে হৈ গৈ আছিলে তাৰপিছতে এই এটা সংস্থা লাগিছিলে যিবোৰে এই বস্তুবোৰক বাধা দিয়ে বা এটা যে তেওঁলোকে যে ৰং কৰি আছে যে এইখিনি অৰ্ষ্ট হৈ আছে পাৱাৰখিনি এই বস্তুখিনি যে বাধা দিবৰ কাৰণে যি বস্তু এটা সংস্থা লাগিছিলে এই সংস্থাটোৱে হ'ল চিভিল ছ'চাইটি আৰু যি নাগৰিক সমাজ এইটো যি নাগৰিক সমাজত ইমানেই পাৱাৰ আছিলে যে তেওঁলোকে এই যেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকুৱা কিবা ভুল ডিচিশ্যন বা কিবা এটা ভুল শাসনতন্ত্ৰ আৰম্ভ হয় তেতিয়া এই বস্তুটো তেওঁলোকে ডাইৰেক্টলি ফিনিছ কৰিবৰ কাৰণে প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে তেওঁলোকেহে অনলি এটাহে আছিলে যি এই চিভিল ছ'চাইটি আৰু তেতিয়াহে চিভিল ছ'চাইটি আমি ইয়াতে চিভিল ছ'চাইটি বুলি জানো আৰু এইটো যি নাগৰিক সমাজ এইটোৰে চবতকৈ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যি গভৰ্ণমেণ্টক তেওঁলোকে বাধা দিব পাৰে আৰু এই বাধাৰ জৰিয়তে তেওঁ এই বস্তুটো যে জেনেৰেল পাব্লিকৰ ওচৰত যে এটা বেয়াকৈ এফেক্ট হ'ব পাৰে এই বস্তুবিলাক তেতিয়া আৰু এই চিভিল ছ'চাইটিৰ এই বাধাৰ কাৰণেই তেতিয়া এই এফেক্টটো আহি জেনেৰেল পাব্লিকৰ ওচৰলৈ নাহে আৰু অট'মেটিকেলি এই বস্তুটো গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে এইটো এটা যি মানে যি তেওঁলোকে ইউটিলাইজ কৰিব বিচাৰিছে যোনটো পাৱাৰ যি নাগৰিকৰ সকলৰ ওপৰত গৈ এটা প্ৰব্লেম ক্ৰিয়েট কৰিব এই বস্তুটোত চিভিল ছ'চাইটিয়ে হেল্প কৰে ডেট মিনছ আমি ডাইৰেক্টলি এইখিনি ক'ব পাৰোঁ যে চিভিল ছ'চাইটি ডাইৰেক্টলি মেক্সিমাম যিবোৰ ৰিচ হয় বা শাসকসকল হয় তেওঁলোকে জেনেৰেলি পাৱাৰটো বেছিকৈহে যিবোৰ পুৱাৰ হয় বা যিসকল দুখীয়া শ্ৰেণীৰ বৰ্গৰ জেনেৰেল নাগৰিক আছে তেওঁলোকেহে চাফাৰ কৰিবলগীয়া হয় আৰু এই বস্তুটোত এতিয়া চিভিল ছ'চাইটিয়েহে অনলি এই বস্তুটোত বাধা দিয়ে আৰু এই চিভিল ছ'চাইটি বাধা দিয়াৰ কাৰণেহে এই বস্তুটো জেনেৰেল পাব্লিকতো এফেক্টৰ পৰা বাচি আহে তো ছেইম তেনেকুৱা এতিয়া ছাপ'জ এইটো এটা হ'ল পইণ্ট দুই নম্বৰটো হ'ল ক'ৰ পৰা আহিলে চিভিল ছ'চাইটিত জেনেৰেলি চিভিল ছ'চাইটি ছাপ'জ আমি যদি এটা আনস্কিল্ড লেবাৰ বুলি ক'ৰবাত ক'ৰবাত লগাব বিচাৰোঁ তেতিয়া আনস্কিল্ড যি মানে দক্ষ নহয় শ্ৰমিক যি আজিকালি যিবোৰৰ ট্ৰেইণ্ড লেবাৰ শ্ৰমিকসকল তেনেকুৱা নহয় আৰু আনট্ৰেইণ্ড বুলি আমি ক'ব পাৰোঁ যিবিলাক আনস্কিল্ড তেওঁলোকক ছাপ'জ আমি জেনেৰেলি 500-600 হয় তেওঁলোকৰ পাৰ ডে বাট যেতিয়া বহুত বেছিকৈ লেবাৰ হৈ যাব আৰু যেতিয়া লেবাৰসকল যেনেকুৱা এক্সপাৰ্ট নহয় ইমান তেতিয়া যদি কোনোবাই তেওঁলোকক 200 ৰাখিব পাৰে তেতিয়াহে তেওঁলোকে
তেওঁলোক দুখীয়া শ্ৰেণী হয় যিহেতু তেওঁলোকৰ আৰু বেলেগ কোনো উপায় নাই, সেইটো তেওঁলোকে কি কৰিব, কামত লাগি যাব। 200 টকাতে হওক আৰু 180 লাষ্ট 180তেও আহি সোমাই যাব, বিকজ তেওঁলোকে জানে যে এইটো 200ত যদি 180ও দিয়ে আমি এইখিনি কাম কৰিব লাগিব, বিকজ আমি খাব লাগিব, চলিব লাগিব। চ' অট'মেটিকেলি কি হয়, দুখীয়া শ্ৰেণীবোৰে চাফাৰ কৰি আছে। আৰু এই বস্তুবোৰৰ যি প্ৰটেকশ্যনটো দিবৰ কাৰণেহে চিভিল ছ'চাইটি ওলাই আহিছিলে। আৰু এই চিভিল ছ'চাইটি নাগৰিক সমাজটোৱে শব্দটো জেনেৰেলি এই চিভিল ছ'চাইটিৰ যি সমাজৰ এটা ভাল কামত বা ষ্টেটৰ মিছ ইউজৰ পৰা যি প্ৰব্লেম বা নাগৰিকসকলে চাফাৰ কৰি আছিলে, এইবোৰৰ পৰা চিভিল ষ্টেটে এইখিনিতে প্ৰটেকশ্যন দি আছিলে। চ' এইটো এটা স্বায়ত্তশাসিত সংস্থা বুলি আমি ক'ব পাৰোঁ। জেনেৰেলি নাগৰিক সমাজৰ সমান্তৰাল কিন্তু ৰাজ্যৰ পৰা পৃথক হোৱাৰ এটা ধাৰণা ৰাজনৈতিক তাত্ত্বিকসকলৰ যেনেকা টমাছ পেইনৰ পৰা জৰ্জ হেগেললৈকে বিকশিত হৈ আছিলে। আৰু তেওঁলোকৰ মতে নাগৰিক সমাজ এক ক্ষেত্ৰ আছিলে য'ত নাগৰিকসকলৰ সম্পৰ্ক তেওঁলোকৰ স্বাৰ্থ, আকাংক্ষা আৰু ইচ্ছা অনুসৰি হয়। নাগৰিকৰ যিবোৰৰ প্ৰব্লেম হওক বা তেওঁলোকৰ যি সুবিধা হওক, এইখিনি যাতে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ অনুসৰি বা নিজৰ ইচ্ছা অনুসৰি হ'ব পাৰে, এই ক্ষেত্ৰত এই বস্তুটো নাগৰিক সমাজ যি চিভিল ছ'চাইটি এই বস্তুটো বিচাৰিছিলে। আৰু এই বস্তুটোহে তেওঁৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছৰ পৰাহে এইটো ঘূৰাই অনা হৈছিলে, যেতিয়া 1970 আৰু 1980ৰ দশকৰ মধ্য যি ইউৰোপ আৰু লেটিন আমেৰিকাৰ যি একনায়ত্বৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তিসকলৰ বাবে যি ধাৰণাবোৰ প্ৰভাৱৰ উৎস আছিলে, তেতিয়াহে এইবোৰ বস্তু ঘূৰাই আনিবৰ কাৰণেহে যি সমাজত এটা নাগৰিক জেনেৰেল পিপুলৰ কাৰণে সুবিধাৰ কাৰণে এই বস্তুটো কৰা হৈছিলে। চ' জেনেৰেলি 1990ৰ দশকৰ নাগৰিক যি চিভিল ছ'চাইটিৰ এইটো বস্তুটো বিশ্বৰ ক্ষেত্ৰত পুৰা ৱৰ্ল্ডত এইটো গুঞ্জন হৈ পৰিছিলে 1990ত। আৰু তাৰপিছত যি ৰাজনৈতিক পলিটিচিয়ান যি বা চাইণ্টিষ্ট, তেওঁলোকৰে পৰা পলিটিচিয়ানে হওক আৰু চাইণ্টিষ্টে হওক, এইটোৰ পৰা এটা জেনেৰেল পাব্লিকলৈ প্ৰতিজনে যিমান আছিলে তেওঁলোককে ইয়াৰ মেইন তেওঁলোকৰ মন্ত্ৰ হিচাপে এইটো ব্যৱহাৰ কৰিছিলে যে এই নাগৰিকসকলে যাতে এই ৱৰ্ল্ড ৱাৰৰ পিছৰ পৰা গোটেই বস্তুবোৰ যাতে কোনেও কোনো প্ৰব্লেমত চাফাৰ কৰিব নোৱাৰে, আৰু সকলোৱে নাগৰিকত্ব বা ভালকে নিজৰ আশা আকাংক্ষা এইবোৰ পৰিপূৰণ কৰিব পাৰে। চ' নাগৰিক সমাজৰ গণতন্ত্ৰৰ এক অপৰিহাৰ্য চৰ্ত হিচাপে ধাৰণা কৰা হৈছিলে। আৰু এই বস্তুটো চিভিল ছ'চাইটিয়ে কমপ্লিটলি তেতিয়াৰ পৰাই এইটোক ইমান ইম্পৰ্টেণ্ট দিয়া হৈছিলে। আৰু যেনেকা ইম্পৰ্টেণ্ট দিয়া হৈছিলে, সেইটোৰে ইম্পৰ্টেণ্ট হিচাপে এই বস্তুখিনি তেওঁলোকে চলাই আছিলে। চ' আমি জেনেৰেলি যদি এটা ধৰিব পাৰোঁ, এজ এন এক্সাম্পল, ছাপ'জ ৰিচেণ্টলি আৰু দুই বছৰমান আগত যেতিয়া কৰোণাৰ প্ৰব্লেম হৈছিলে, তেতিয়া আমি জেনেৰেলি বহুত কেইবাটাও NGOs গ্ৰুপ আহিছিলে যিসকলে খানা বনাই কৰোণা এফেক্টেড পিপুলবিলাকক দি আছিলে বা এই হেল্প কৰিবৰ কাৰণে গৈছিলে। বা ফ্লাড হোৱাৰ পিছতো বহুত NGOs আছিলে যিবোৰে উদ্ধাৰ কাৰ্য চলাইছিলে বা সিহঁতক এটা ভাল নিৰাপত্তা ঠাইত সিহঁতক লৈ গৈছিলে। চ' এই বস্তুবোৰ এইবোৰে হ'ল চিভিল ছ'চাইটিৰ এটা পাৰ্ট, যিবোৰ NGOৰ চিভিল ছ'চাইটিৰ আণ্ডাৰত বহুত NGOs আছে, যিবোৰ এই NGOৰ জৰিয়তেও এইবোৰ তেওঁলোকে কমপ্লিট কৰিব পাৰে। চ' তেওঁলোকৰ এই বস্তুটোৱে হ'ল মেইনলি যি পাব্লিক পাৰ্টিচিপেশ্যনে কৰি কিনি ইকনমিকেলি ডেভেলপমেণ্ট। চ' ইকনমিকেলি ডেভেলপমেণ্ট মিনছত অট'মেটিকেলি আমাৰ দেশৰে উন্নত। চ' তেওঁলোকে চিভিল ছ'চাইটিয়ে এইটোৱে বিচাৰিছিলে যে গোটেই যিমান পাব্লিক আছিলে চবে ইয়াতে পাৰ্টিচিপেট কৰক, এণ্ড অট'মেটিকেলি চিভিল ছ'চাইটি হ'ল এটা কি নাগৰিকসকলৰে, আমাৰ জেনেৰেল পাব্লিক সকলোৰে এটা যি ডাইৰেক্টলি পাব্লিকসকলৰ হৈ পেলাই
আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু গভৰ্ণমেণ্ট বচাবৰ কাৰণে এইখিনি মানে মাজত এটা যেনেকা তেওঁলোকে থিয় হৈ আছে চিভিল ছ'চাইটি নাইদাৰ গভৰ্ণমেণ্টে কোনো জেনেৰেল পাব্লিকক ক্ষতি কৰিব পাৰিব অৰ নাইদাৰ জেনেৰেল পাব্লিকেও এই চৰকাৰৰ ওচৰলৈ অলপ যিবোৰ বেছিকে ডিমাণ্ড তেনেকা একো কৰিব চ' চিভিল ছ'চাইটিৰ এটা মানে অপৰিহাৰ্য চৰ্ত হিচাপে আমি ধাৰণা কৰিব পাৰোঁ তাৰপিছত এই বস্তুটো আকৌ এটা জেনেৰেলি চিভিল ছ'চাইটিৰ যে এই যিমান প্ৰব্লেম হওক আমাৰ সাধাৰণ নাগৰিকসকলৰ এই প্ৰতিজন গৈ তেওঁলোকে এই বস্তুটো যদি এই প্ৰব্লেমখিনি তেওঁলোকে দাঙি ধৰিব পাৰে আৰু যি চৰকাৰৰ ওচৰলৈ আৰু এইখিনি কমপ্লিটলি ছল্ভ কৰিব পাৰে তেতিয়াহে দেশৰ ওচৰলৈ বা গভৰ্ণমেণ্টৰ ফালৰ পৰাও তেওঁলোকে যথেষ্টখিনি হেল্প পাব আৰু জনসাধাৰণে হেল্প পাব আৰু প্লাছ তেওঁলোকে এটা ছাপোৰ্ট পাব থ্ৰু চিভিল ছ'চাইটি চ' নাগৰিক সমাজৰ যি সাধাৰণতে স্থান হিচাপে সংজ্ঞায়িত কৰা হয় যি পৰিয়াল বজাৰ আৰু ৰাজ্যৰ পৰিসৰৰ বাহিৰত থাকে জেনেৰেলি নাগৰিক সমাজৰ কোনো একক তাৰ নাগৰিকৰ একক কোনো সংজ্ঞা নাই আৰু ইয়াৰ অৰ্থ বিভিন্ন লেখকৰ বাবেহে বেলেগ বেলেগ কিছুমান সংজ্ঞা যেনেকা ফিলচফাৰ বহুত প্লেটো হয় এৰিষ্টটল তাৰপিছত হেগেল হওক দেন টৰ্কুইল তেওঁলোকৰ ভেৰাইটিজ বহুত কেইজন কি আছে তেওঁলোকে থিয়ৰিষ্ট আছে আৰু যিবোৰ এই স্কলাৰ আছে সকলৰ মতেও এই নাগৰিক চিভিল ছ'চাইটিৰ ডেফিনেশ্যনটো বেলেগ বেলেগ দিয়া হৈছে চ' দীপাংকৰ দত্ত বুলি এজন তেওঁ দিছিল তেওঁৰ মতেও আছিলে এইটো এটা নাগৰিকসকলৰ যি আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ যি এক বস্তু নহয় যি কিন্তু ভিতৰৰ এক নাগৰিক সমাজ হৈছে কি এটা বস্তু নহয় কিন্তু ভিতৰৰ এক পৰিস্থিতি যাক ব্যক্তিসকলে ৰাজ্যৰ সৈতে সামূহিকভাৱে বাৰ্তালাপ কৰিব পাৰে যিবোৰ জেনেৰেলি ব্যক্তিসকলে ৰাজ্যৰ সৈতে ধুনীয়াকৈ বাৰ্তালাপ কৰিব নোৱাৰিব এটা বেলেগ পৰিস্থিতি হৈ যাব কিন্তু থ্ৰু এই চিভিল ছ'চাইটি অনলি যি ব্যক্তিসকলে ৰাজ্যৰ সৈতে সামূহিকভাৱে বাৰ্তালাপ কৰিব পাৰে থ্ৰু চিভিল ছ'চাইটি চ' ইয়াৰ এটা এই ছেইম তেনেকা বেলেগ বেলেগ যি স্কলাৰ্ছৰ বেলেগ বেলেগ পলিটিচিয়ানে হওক বা থিয়ৰিষ্টৰ তেওঁলোকৰ মতে এইটো বেলেগ বেলেগ সংজ্ঞা দি ৰাখিছে আকৌ জাফ্ৰি আলেকজাণ্ডাৰ তেওঁৰ মতে আছিলে নাগৰিক সমাজ হৈছে ৰাজ্যৰ বাহিৰৰ বহুতো প্ৰতিষ্ঠানৰ আধিক্যৰ বিষয়ে উল্লেখ কৰা এক অন্তৰ্ভুক্ত ছাতি সদৃশ ধাৰণা তাৰপিছত ই এটা নৈতিক বা সাংস্কৃতিক আৰু ৰাজনৈতিক বৈজ্ঞানিক এইবোৰৰ বিবেচনাৰ ওপৰতেও আধাৰিত হয় যিবোৰ জেনেৰেলি ৰাজনৈতিক হ'বই লাগিব এইটো কিয়নো ৰাজনৈতিক যদি নহয় তেনেহ'লে এই সকল কেনেকৈ গৈ যি ৰাজনৈতিক যি পলিটিচিয়ানবোৰ আছে তেওঁলোকৰ লগতে মিলিব অৰ যি চাইণ্টিষ্ট হয় তেওঁলোকেও এইখিনি লগত তেওঁলোকে কণ্টেক্ট কৰিব পাৰে চ' যিমান জনহিতকৰ বিবেচনা আছে এইবোৰৰ ওপৰতেহে আধাৰিত কৰি পেলাইহে এই তেওঁলোকৰ যি সদস্য বা নিজৰ চেল্ফ স্বাৰ্থ এইবোৰ প্ৰকাশ কৰিব পাৰে এই বস্তুটো বেচৰকাৰী আৰু অলাভজনক সংগঠনৰ এক বিস্তৃত পৰিসৰ বুজায় যদি চৰকাৰ নাইদাৰ চৰকাৰৰ লগত ৰিলেটেড নাৰ কিবা যদি এইটো এটা বেনিফিট হোৱা বস্তু যে তেনেকাও নহয় যি জাষ্ট এটা ইজিলি পেৰালেলি হৈ একেলগতে মিল খাই যাব চ' তেওঁলোকে এইখিনি কৰিছিলে আৰু ইকনমিক ডেভেলপমেণ্টৰ লগত যোৱাৰ সময়তে মেইনলি এইটো কি আছিলে যি যেতিয়া ইকনমিক ডেভেলপমেণ্ট হ'ব বিচাৰিম আমি তেতিয়া অট'মেটিকেলি কি কৰিব লাগিব চিভিল ছ'চাইটিয়ে এটা পাব্লিক পাৰ্টিচিপেশ্যনটো এটা পলিচি পাৰ্টিচিপেশ্যনত যিবোৰ পলিচি ফৰ্ম হয় এইবোৰতে তেওঁলোকে পাব্লিক পাৰ্টিচিপেট কৰিব লাগিব তেতিয়াহে কি পলিচিবোৰ ফৰ গুড গভৰ্নেন্স যিবোৰ পলিচি ফৰ গুড গভৰ্নেন্স দেশৰ কাৰণে উপযুক্ত হ'ব বা ভাল হ'ব এইবোৰৰ পলিচিৰ কাৰণেও তেওঁলোকে যাতে নাগৰিকসকলে এই পলিচি ফৰ্মেশ্যনত পাৰ্টিচিপেট কৰিব পাৰে আৰু নিজৰ ভিউখিনি তাতে দিব পাৰে চ' ডেট পলিচিবোৰ আৰু অলপ ডেভেলপড হয় আৰু যিবোৰ উপযুক্ত সমাজৰ লগত পুৰা উপযুক্ত হয় বা
মাপ খাই চলিব পাৰে সেম তেনেকা হ'ব লাগিব সো অটোমেটিক্যালি কি গম পাম আমি যে ইকোনমিক ডেভেলপমেন্টৰ কাৰণে যদি আমি ইকোনমিক ডেভেলপমেন্ট বিচাৰো তেতিয়া ইকোনমিক ডেভেলপমেন্টৰ কাৰণে মুঠতে অল পাৰ্টিসিপেট ইন এ policy public participation to importance হয় আৰু এটো এটা গুড গভৰ্নেন্সৰ গুড গভৰ্নেন্সৰ ওচৰত হাই হয় তাৰ পিছত ইয়াতে ক্যাৰেক্টাৰিস্টিক্স সমূহ আমি দেন আলোচনা কৰিছিলো যে অলমোস্ট এইখিনি আমাৰ আলোচনা কৰাই হ'ল যি অৰাজ্যিক এটা প্ৰতিষ্ঠান আছিল আৰু ইয়াৰ পৰিয়াল ৰাজ্য আৰু বজাৰৰ বাহিৰত বহুতো সংগঠন আৰু প্ৰতিষ্ঠান থাকে তাৰ পিছত এটা সংগঠিত সমাজ দেন এটা স্বেচ্ছামূলক আৰু সাহিত্য সংস্থা হয় ই অলাভজনক হত্যা হয় আৰু ৰাজ্যখনৰ সৈতে নাগৰিকৰ বাৰ্তালাপ সক্ষম কৰে এনেদৰে শাসন প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণ সহজ আৰু নাগৰিকসকলে ইয়াতে অংশগ্ৰহণ কৰাটো আৰু সহজ হৈ পৰে সো এইটো বস্তুতে কি হয় অটোমেটিক্যালি তেওঁলোকৰ এটা যি নাগৰিকসকলৰ যি পাৰ্টিসিপেশন এইটো বাঢ়ি যায় আৰু তাৰ পিছত এই বিভিন্ন ধৰণৰ এনজিওজ হয় যিবোৰ তেওঁলোকে বা সিভিল সোসাইটি হয় তেওঁলোকে আকো কি কৰিব পাৰে যিবোৰ যে ষ্টেটস মিসইউজ আছে এইবোৰো তেওঁলোকে ষ্টপছ কৰিব পাৰে তেওঁলোকে ধৰ্ণা কৰিব পাৰে ধৰ্ণা কৰি পেলাই অটোমেটিক্যালি এইটো বন্ধ কৰাই দিব পাৰে সো তেনেকা বহুত ধৰণৰ ধৰ্ণা আজিলৈকে আমি দেখাও পাইছো যি এনজিওৰ সাপোৰ্টত এইবোৰ হৈ আছে আৰু যিবোৰ প্ৰবলেম হলে তেওঁলোকে এইটো ভালে কে নাগৰিকৰ হেল্পৰ ফালেহে যায় সো এইখিনি বস্তুখিনি আছিল গুড গভৰ্নেন্সৰ হবলৈ গলে সিভিল কিন্তু এইটো এটা বস্তু যে সিভিল সোসাইটি টু যেনেকা এটা পজিটিভ এফেক্ট আছে সেম এটা নেগেটিভ এফেক্ট আছে এইটো বিভিন্ন ধৰণৰ সংগঠন আৰু এইবোৰ হোৱাৰ কাৰণে কি হ'ল বহুতকে সৰু বহুত কেইটা সংগঠন হৈ যোৱাৰ পিছত তাতে কি হয় বহুত কেইখন মনোমালিন্য বা সেপাৰেশন বা পাৰ্টি বহুত ওলাই যায় আৰু তাতে গৈ অটোমেটিক্যালি কি হয় নাগৰিকসকলৰ ভাল হোৱাতকে আৰু বেয়াহে হয় সো সেম তেনেকা কিছুমান নেগেটিভ এফেক্টও আছে যিবোৰ আমি যদি কেয়াৰফুলি হ্যান্ডেল কৰিব পাৰো তেনেহলে এইখিনি সলভ হৈ যাব সো সেম তেনেকা তাৰ পজিটিভ এফেক্টও আছে যেনেকা অটোমেটিক্যালি তেওঁলোকে লগ লাগি কি কৰিব এই বস্তুটোৰ ইকোনমিক্যালি ফাইনালাইজ গৈ ইকোনমিক্যালি ডেভেলপমেন্ট হ'ব তাৰ পিছত তাতে বহুত বেসৰকাৰী সংগঠনসমূহ আছে আৰু যি অনলাইন গুড আৰু গ্ৰাস ৰুট সংগঠন আছে এইবোৰ তাৰ পিছত সামূহিক কাৰ্যৰ যি সামাজিক আন্দোলন যি অনলাইন বা শাৰীৰিক হ'ব পাৰে তাৰ পিছত ধৰ্মীয় নেতা তাৰ পিছত বিশেষ সম্প্ৰদায় আৰু বিশেষ আধাৰিত সংগঠন শ্ৰমিক সংগঠন আৰু শ্ৰমিক সংগঠনবোৰে শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰে এই বস্তুবোৰক তাৰ পিছত সমবায়সমূহ যি কোঅপাৰেটিভ হয় কোঅপাৰেটিভৰ লগত যিবোৰ থ্ৰুত যিবোৰ সলভ কৰিব পাৰে তেনেকা কোঅপাৰেটিভ সোসাইটি হয় তেনেকা বহুত ৰিলেটেড হৈ আছে তো জেনাৰেলি তাতে বহুত সিভিল সোসাইটি আৰু বহুত আছে যেনেকা নিৰ্জা গোপাল জায়েল দেন জাফাৰী আলেকজান্ডাৰ তাৰ পিছত ইউৰেম এইবোৰো আছিলে বহুত কেজি সিভিল সোসাইটি বহুত কেইটা ডেফিনিশন দি থৈ দিছে যেনেকা তেওঁলোকৰ মতে বিভিন্ন মত আছিল সিভিল সোসাইটি আৰু এইটো এটা আইডিয়া হয় যি নন ষ্টেট অটোনমাস স্ফিয়াৰ হয় আৰু এম্পাৱাৰমেন্ট অফ সিটিজেনছ জ পাব্লিকৰ কি হ'ব এইটো নাগৰিকসকলৰ এটা এম্পাৱাৰমেন্টৰ কাৰণে তেওঁলোকে এইটো ব্যৱহাৰ কৰিছে সো সিভিল সোসাইটিৰ ইকোসিস্টেম যি হয় তাতে এনজিওস ইনক্লুড হৈ আছে দেন অনলাইন গ্ৰুপস এইবোৰ সোশ্যাল মিডিয়া কমিউনিটিজ দেন এক্টিভিটিজ এইবোৰ হৈ আছে তাৰ পিছত তাতে থাকিব ফিজিক্যাল লিগ্যাল এন্ড ফাইনান্সিয়াল স্ট্ৰাকচাৰস যিবোৰ এইবোৰো থাকিব পাৰে সো যিবোৰ আছিলে মুঠতে এইবোৰ গোটেইবোৰে অটোমেটিক্যালি নাগৰিকসকলৰ ফেভাৰতে আছিলে আৰু এটা ডিমান্ড টু দা গভৰ্নমেন্টৰ ওচৰত ডিমান্ড কৰিবৰ কাৰণে তেওঁলোকে আছিলে
সো ভাৰতত বহু শতাব্দীৰ পৰাই চলি থকা নাগৰিক সমাজৰ কাৰ্যকলাপ আৰু আন্দোলনৰ এক দীঘলীয়া পৰম্পৰা আছে আৰু ভাৰতৰ নাগৰিক সমাজৰ যি শিপা সেইটো বৈদিক সময়ৰ পৰাহে পোৱা যায় সো 19বিংশ শতিকাত জিএছৰ তুলনাত জনপ্ৰিয় সমবেতকৰণৰ সংগঠিত হৈছিল য'ত ভাৰতত বিভিন্ন সংস্কাৰ আন্দোলনৰ আঁৰত থকা ব্ৰহ্ম সমাজ আৰ্য সমাজ আৰু আদিৰ দৰে বিভিন্ন সামাজিক গোটৰো উদ্ভৱ হৈছিলে সো তাতে বিভিন্ন ধৰণৰ গোটৰহে উদ্ভৱ হৈ আছিলে যিবোৰৰ জৰিয়তে চিভিল সোসাইটি যি আমি নাগৰিক সমাজ যাক আমি কওঁ এইবোৰ যিবোৰৰ আন্ডাৰতে আছিলে 1970 আৰু 1980 দশকত সিএছও চিভিল সোসাইটি যি অৰ্গানাইজেশ্যনৰ সংখ্যা বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণ তাৰ পিছত বিকাশ আৰু বিকাশ শিক্ষাৰ প্ৰৱেশাধিকাৰ দেন দৰিদ্ৰ লোকৰ যি সৰলীকৰণ লাহে লাহে কি হ'ল এইটো চিভিল সোসাইটিটো এটা অৰ্গানাইজেশ্যনতে গুচি আহিলে আৰু তাতে তেনেকা ভেৰাইটিজ পইণ্টছবোৰো দিয়া হৈ গ'ল আৰু এইবোৰ মুঠতে গোটেই দেশত যিমান প্ৰব্লেম আছিলে এইবোৰে তাতে এড হৈ আছিলে আৰু ৰাজ্যখনৰ বিকাশত গুৰুত্বৰ যি অংশীদাৰ হিচাপে স্বীকৃত হৈছিলে সো 90ৰ দশকত এলপিজিৰ সৈতে যি লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন যি 1990ত আমি পাইছিলোঁ যি এলপিজি বুলি আছিলে এল মানে লিবাৰেলাইজেশ্যন পি মানে প্ৰাইভেটাইজেশ্যন এণ্ড জি মানে গ্লোবেলাইজেশ্যন এইটোৰ সৈতে আন্তৰ্জাতিক যি সংগঠন জড়িত হোৱাৰ সৈতে যি এইবোৰৰ সৈতে এই বেচৰকাৰী সংগঠনবোৰৰ ভূমিকা বৃদ্ধি পাইছিল সিহঁতেও কি কৰিছিলে এইবোৰ যিবোৰ বেচৰকাৰী আছিলে সিহঁতেও কিছুমান বনাই তেনেকা থ্ৰু দা চেনেল তেওঁলোকে এইটো এড কৰি দিছিলে সো চিভিল সোসাইটি ইমান যে ইম্পৰ্টেণ্ট নাই তেনেকা নহয় তাৰপিছত ডক্টৰ ৰমেশ শৰণৰ মতে ভাৰতৰ যি চিভিল সোসাইটি অৰ্গানাইজেশ্যনবোৰ নিম্নলিখিত প্ৰকাৰৰ অধীনত এইবোৰ এটা অধীনতে শ্ৰেণীবদ্ধ কৰিব পাৰো কি শ্ৰেণীত তেওঁ এইখিনি ভাগ কৰিছিলে যেনেকা গান্ধীবাদী চিন্তাৰ দ্বাৰা প্ৰভাৱিত স্বেচ্ছাসেৱী গোট তাৰপিছত পেছাদাৰী গ্ৰাম্য উন্নয়ন সংস্থাসমূহ দেন নাগৰিক আৰু ৰাজনৈতিক গোটসমূহ অধিকাৰৰ গোটসমূহ দেন মিছনেৰী সংগঠনসমূহ তাৰপিছত ৰাজনৈতিক দলৰ সৈতে যি সম্পৰ্কিত শিক্ষাৰ্থী কৰ্মী আৰু মহিলা আন্দোলন এইবোৰো থাকিব লাগিব দেন সংখ্যাগত গোটৰ আন্দোলন আৰু আধ্যাত্মিক আৰু মৌলবাদী দুয়োটাকে ধৰি ধৰ্মীয় আন্দোলন এইবোৰ তেওঁলোকে সেপাৰেট কৰি দিছিলে আৰু এইবোৰৰ সেপাৰেটৰ জৰিয়তেহে আৰু ৰুলত আমি অলৰেডি ডিসকাস কৰিলো পলিসি এডভোকেসি সুৰক্ষা ভূমিকা স্বচ্ছতাৰ প্ৰভাৱ নাগৰিক আৰু সম্পদৰ একত্ৰীকৰণ তাৰপিছত বিকাশত যি সক্ৰিয় অংশীদাৰ এইবোৰ কৰাত যি সক্ৰিয় হ'ব তেওঁক আকৌ কিবা এটা প্ৰাইজ দিয়া হ'ব যিবোৰ তেওঁলোকৰ জৰিয়তে এটা যিবোৰ অংশীদাৰ হ'ব সক্ৰিয় তেওঁলোকক সো এইবোৰ আছিলে কি জেনাৰেলি পলিসি এডভোকেসি কি আছিলে যি মানে পলিসিটো চিভিল সোসাইটিৰ কাৰণে ৰেডি কৰা হৈ আছিলে বা নট ফৰ চিভিল সোসাইটি এইটো এটা সমাজৰ ভালৰ কাৰণে এই বস্তুটো লাষ্টত তেওঁলোকক এটা যাতে চিভিল সোসাইটি তেওঁলোকে এটা অৰ্গানাইজেশ্যন ক্ৰিয়েট কৰি পেলাই এই বস্তুটো সলভ কৰিব পাৰে বিকজ তেওঁলোকৰ যিমান কেপাচিটি আছিলে ইমানত তেওঁলোকে এইখিনি কৰিব বিচাৰে আৰু যদি সেইখিনিলৈকে পাৰা নাই তেতিয়াহ'লে চিভিল সোসাইটিৰ জৰিয়তে এইটো চৰকাৰৰ ওচৰলৈ ডিমাণ্ড পঠাব সো এনেকা যে এই বস্তুটোৰ ওপৰত তাৰপিছত কিছুমান ইয়াতে কি আছিল এইবোৰ এটা ইস্যুজো আছিলে যিবোৰ যেনেকা ইকনমিক্সত আমি পাম এইটো বস্তু নাগৰিক সমাজ সংগঠনবোৰত পৰ্যাপ্ত বিত্তীয় সম্পদৰ অভাৱ আছে আৰু এই বস্তুটো অভাৱ আছে যে এইটো কেনেকা ফাইন্ড আউট হ'ব যেটো অনলি চিভিল সোসাইটি গৈ এইটোহে দুটা সাইডত চাই বিলাইহে তাতে ব্যালেন্স মিলাইহে তাৰ পিছতে এইটো তেওঁলোকে কৰিব তাৰ পিছত অপৰ্যাপ্ত পেছাদাৰী আৰু প্ৰশিক্ষিত কৰ্মচাৰী দেন দায়বদ্ধতাৰ শিক্ষাসমূহ তাৰ পিছত সমস্যাসমূহ দেন চৰকাৰ আৰু নাগৰিকৰ ৰাজ্যৰ আন্তঃমুঠ সো এই বস্তুখিনি আছিলে
যি ইণ্ডিয়ান CSO আছিলে তাৰ মেইন পাৰ্টটো তাৰপিছত ৰুল অফ চিভিল সোসাইটিত আমি পলিসি এডভোকেসি প্ৰটেকশন ৰুল এইখিনিত যি প্ৰটেকশনৰ তেওঁলোকৰ কেপাসিটি আছে বা ৰুল আছে এইখিনি তেওঁলোকে হেৰি কৰিব লাগিব এপ্লাই কৰিব লাগিব দেন মোবিলাইজেশন অফ দা সিটিজেন্স এন্ড ৰিসোৰ্সেস যিবোৰ তেওঁলোকৰ মোবিলাইজ কৰিব লাগিব আদাৰৱাইজ তেওঁ এইখিনিত নিজৰ যে এই সমস্যাবোৰ এইবোৰহে তেওঁলোকে সলভ কৰিব নোৱাৰিব যদি যিমানে সমস্যা ওলাই থাকিব ইমানে সমস্যা ওলাই থাকিব তাৰপিছত অকলে এইটো এটা পৰি থাকিব সো যিকোনো বস্তুৰ এটা যি প্ৰবলেম হ'ব এইটো লগে লগে সলভ কৰি পেলাই লগে লগেহে এইটো কৰি দিব লাগে তাৰপিছত ইস্যুজ ফেচিং দেন ইনএডিকুৱেট প্ৰফেশনেল ট্ৰেইনিং তাৰপিছত যিবিলাক এই অলপ আগতে মই ক'লো যিবোৰ যেনেকা আনট্ৰেইনড বা আনস্কিল্ড লেবাৰ আছে এইসকলে যেনেকা সিহঁতক কম পইচাত সিহঁতক খটুৱাব পাৰে যদি তেওঁলোকে ফুললি ট্ৰেইনড আৰু স্কিল্ড হ'লে হয় তেনেহলে এই বস্তুটো নহলে হয় দেন একাউণ্টেবিলিটি ইস্যুজ তাৰপিছত তাতে কি হয় যি সিভিল সোসাইটি অর্গানাইজেশন আছে তেওঁলোকে যি একাউন্টেবিলিটি কৰে এটুতে কি আকু একাউন্টেবিলিটি অফ ট্রান্সপারেন্সি যিমান ট্রান্সপারেন্সি আছে একাউন্টেন্সত এইখিনিও আকু ওলাই আহিব দেন সরকার আৰু নাগৰিক সমাজৰ আন্তঃপৃষ্ঠ সরকার মানে গভর্নমেন্ট আৰু সিভিল সোসাইটিৰ মাজত এটা ভাল বন্ড হৈ আছিল সো এইখিনি আছিল আমাৰ সিভিল সোসাইটি organization so ইয়াতে এটা ওয়ে ফরওয়ার্ড আছিলে যি সিভিল সোসাইটি অর্গানাইজেশন সো নাগৰিক সমাজ হৈছে এক বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ গোট যি ইয়াৰ ভিতৰতে বিভিন্ন সংগঠনক সামৰি লয় আৰু ই হতাশাগ্ৰস্ত আৰু নীতিগত ওকালতি আৰু ৰাজ্যৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰপিছত এটো বিশ্বব্যাপী সুশাসনৰ অন্যতম মুখ্য সঁজুলি হৈ পৰিছে আৰু অংশীদাৰসকলৰ অন্তৰ্ভুক্তিৰ সৈতে সামগ্ৰিকভাৱে সদায় এক স্থান থাকে এই বস্তুটো তেওঁলোকে কি কৰে যি ক্ৰছ ৱে ফৰৱাৰ্ড এইটো এটা গুট আছে যি বস্তু এইখিনিৰ এগেইনষ্টত কাম কৰে সো আমি যদি চাবলগীয়া যাও তেনেহলে সিভিল সোসাইটি ইজ এ ভেরি ইজি এন্ড মনত ৰাখিব লগা প্ৰসেস বিকজ এই চ্যাপ্টাৰটো হল নাইদাৰ গভৰ্নমেন্ট নর পাব্লিক in the between it is but যদিও এটো তাৰ পিছতো আমি ইমান পাৱাৰফুল বুলি ক'ব নোৱাৰিম বিকজ তাতে কিছুমান যিবোৰ সিভিল সোসাইটি আছে তেওঁলোকেহে সৰকাৰৰ ফালৰ পৰা এই বস্তুখিনি যিবোৰ জেনাৰেল পাব্লিকৰ প্ৰবলেম হয় এইখিনি তেওঁলোকে সৰকাৰৰ ওচৰলৈ জাস্ট দাঙি ধৰে তেওঁলোকে এটো ডাইৰেক্টলি বন্ধ কৰিব নোৱাৰে জাস্ট তেওঁলোকে এটো দাঙি ধৰে যে এইখিনিত প্ৰবলেমৰ যি এফেক্টিভ জি আছে যাতে এই এফেক্টিভ কিনি জেনাৰেল বা পাব্লিক বা সিটিজেনৰ ওচৰলৈ নাযায় সো এইবিলাক আছিলে ইস্যুজ ফেন্সিং সিভিল সোসাইটি দেন এক্ৰেছ ৱে অফ ফৰৱাৰ্ড এইখিনি আছিলে তাৰপিছত আমি যদি এইটো এই চ্যাপ্টাৰটো আৰু ইয়াতে বিশেষ ইম্পৰ্টেন্ট পইণ্টস এইখিনি আছিলে যিবোৰ সিভিল সোসাইটি নাগৰিক সমাজৰ লগত ৰিলেটেড এইটো ই ষ্টেটছত জেনাৰেলি যিমান প্ৰবলেম আছিলে এইবোৰ তেওঁলোকে অলৰেডি এইটো সাইডত ঠিক কৰিব পাৰা নাই যদিও আৰু হিয়তে সিভিল সোসাইটিৰ সাইডত সিভিল সোসাইটিৰ হৈ পেলাইহে তেওঁলোকে জাস্ট সিটিজেন সকলৰ যি প্ৰবলেম আছিল এইখিনিহে তেওঁলোকে সলভ কৰিব ট্ৰাই কৰিছে যদিও ডাইৰেক্টলি একো গভৰ্নমেন্টক হেম্পাৰ কৰা নাই বা জাস্ট এটা ডিমান্ড কৰিছে ম্যাক্সিমাম তেওঁলোকে কি কৰিব পাৰে ধৰ্ণা দিব পাৰে অৰ অৰ্গানাইজেশন গঠন কৰিব পাৰে তাৰ পিছত
অৰ্গেনাইজেশ্যনৰ জৰিয়তে তেওঁলোকে ৰাজ্যৰ কাৰ্যকলাপ যি নিয়ন্ত্ৰণ আৰু এইবোৰ নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰিব পাৰে সো এই বিশ্বব্যাপী যি এইটো এটা সুশাসনৰ অন্যতম মুখ্য সঁজুলি হ'ল ই যি সুপ্ৰিম চিভিল সোসাইটি সো এইখিনিতে চিভিল সোসাইটি এটা ইম্পৰ্টেন্ট ৰোল হয় যি চৰকাৰৰ ফালৰ পৰা হিয়তে ফাৰ্ষ্টতে এইবোৰ এড কৰা নাছিলে যি পলিচি এডভোকেসি বা এইবোৰ সুৰক্ষা ভূমিকা স্বচ্ছতা প্ৰচাৰ এইবোৰ কিন্তু এতিয়া যি মডাৰ্ন যি এই চিভিল সোসাইটি অৰ্গানাইজেশ্যন হল তাতে হিয়তক পলিচি এডভোকেসিটো এড কৰা হৈছে যেহেতু তেওঁলোকে ডেলিভাৰ দিয়ে পলিচিবোৰ আৰু এইবোৰৰ জৰিয়তে গভৰ্ণমেণ্টে জাষ্ট দিয়ে যে এইবোৰ তেওঁলোকে প্ৰিপ্লেন কৰে ন এইবোৰ হ'ব কাৰণে সো যেতিয়ালৈকে এই বস্তুবোৰ এক্টিভ নহয় তেতিয়ালৈকে তেওঁলোকে এইটোৰ ওচৰলৈ সাপোৰ্টতে থাকে সো অটোমেটিক্যালি আমি যি আমাৰ দেশৰ যি নাগৰিকসকলে হওক বা যি প্ৰবলেম হওক গোটেইবোৰ আমি চিভিল সোসাইটিৰ জৰিয়তে সলভ কৰিব পাৰো আৰু তাতে যি ডেভেলপমেন্টৰ কাৰণে তেওঁলোকক এটা এক্টিভ পাৰ্টনাৰ বুলি কোৱা হয় আৰু এনজিঅ'ত যেনেকা আশা তাৰ পিছত প্ৰদম দেন এইবোৰ বস্তুকো এনজিঅ'বোৰে এইবিলাকত এড কৰি ল'লে সিহঁতে এই অৰ্গেনাইজেশ্যন বিলাকৰ নেম দি দিলে আৰু এইবোৰহে এড হৈ আছে ইন ৰুৰেল হেল্থ কেয়াৰ ফাউণ্ডেশ্যনত মেক্সিমাম এইবোৰ গ্ৰুপহে ইউজ হৈ আছে ফৰ দা বেটাৰমেন্ট অফ ইকনমিক ডেভেলপমেন্টটো ভাল হ'ব কাৰণে আৰু অটোমেটিক্যালি যাতে নাগৰিকসকলৰ লৈ চৰকাৰৰ যি প্ৰবলেম এটো এটা ইজিলি ভাল হৈ চলিব পাৰে তো সিভিল সোসাইটি এটা ভাস্ট এন্ড ডাইভার্স গ্ৰুপ হয় যি ভেৰিয়াছ অৰ্গানাইজেশ্যনৰ লগত ৰিলেটেড হয় not only in political or various in political cases or the government but it plays a significant roles in representing the interests depressed যিবোৰ policies বা oppressed classes আছে এইবোৰৰ কাৰণে বা mobilization resource বিলাকৰ কাৰণে যি mobilize কৰিব লাগে এইবোৰৰ কাৰণেও তেওঁলোক কৰে তাৰপিছত policy advocacy and regulating and monitoring state action যিবোৰ ষ্টেটত যিবোৰ একশনবোৰ যি মনিটৰিং কৰিব লাগে বা যিবোৰ প্ৰবলেম ফেস কৰিব লগা হয় এই গোটেই বস্তুবোৰ তেওঁলোকেহে কৰি দিয়ে তাৰপিছত ষ্টক হোল্ডাৰ্স আছে এইবোৰৰ তেওঁলোকে এটা গভৰ্নেন্সৰ নিচিনা পাৰ্টিসিপেট কৰে আৰু তেওঁলোকে ইনফৰমেশন দিয়ে তাৰপিছত তেনেকা বহুত যিবোৰ আগৰ যিবোৰ থিয়ৰিষ্ট আছিলে বা আজিলৈকে যিবোৰ নট তেওঁলোকৰ যি চিন্তা ভাৱনা যি এইবোৰ অলপ মডাৰ্ন হৈ অহাৰ লগে লগে কি হ'ল অটোমেটিক্যালি না পাব্লিকে আৰু অলপ বেছিকে ফেস কৰিব লগা হৈ আছে বিকজ যিমানে এই বস্তুটো চেঞ্জ বেছিকে হ'ব তো তেতিয়া কি হ'ব অটোমেটিক্যালি বহুত সৰু সৰু কেইটা দল তাৰ পিছত অৰ্গানাইজেশ্যন এনেকা বহুত বেছি হৈ যাব যেতিয়া আমি জেনাৰেলি ক'ব পাৰো যে ভেৰিয়েন্ট হেজ ভেৰিয়েন্ট ভিউজ মানে কিবা এটা বহুত কেইটা মত হলে সেই বস্তুটো যেনেকা কামটো বেয়া হৈ যায় সেম তেনেকা এইটো বস্তুতেও যেতিয়া সিভিল সোসাইটিটোত কি হ'ব বহুত কেইটা অৰ্গানাইজেশ্যন হৈ যাব আৰু গোটেই কেইটা অৰ্গানাইজেশ্যনৰ জৰিয়তে গ্ৰুপছ হ'ব আৰু এই বস্তুবোৰে কি হ'ব এটা বেড এফেক্ট হ'ব ইন দা কান্ট্ৰি আমাৰ দেশত কি হ'ব এটা বেড এফেক্ট হ'ব আৰু যি এই বেড এফেক্টৰ জৰিয়তেহে ইকনমিক্যালি ডেভেলপমেন্টটো নোহোৱাকে ইকনমিক্যালি আৰু বেয়া হ'ব সো যেহেতু বস্তুবোৰ একেলগতে ৰিলেটেড হৈ আছে সো আমি যাতে পলিচিবোৰ কি হয় পলিচি প্ৰাইভেচিবোৰ গোটেইখিনি এডভোকেসি গোটেইখিনি ইনক্লুড হৈ থাকে আৰু এইখিনিতেও যাতে গোটেই সুবিধাবোৰ পায় তেনেকা ইজি কৰি ললে তেতিয়াহে ৰুল বিলাক অলপ নাগৰিকৰ কাৰণে হওক আৰু গভৰ্ণমেন্টৰ ফালৰ কাৰণে হওক তেতিয়া ইজি হৈ থাকিব যাতে
both can তাতে দুটা পাৰ্টি কি কৰিব পাৰে নিজৰ জৰুৰতখিনি তাৰ পৰা ল'ব পাৰে সো পলিসি এডভোকেসিতে এইটো বস্তু গৈখিনি তেওঁলোকে কি কৰিলে যি জনগণৰ যি আমাৰ গোটেই সব মত দিব লাগিব সব হ'ব লাগিব তেনেকা কৰি পেলাই তেওঁলোকে এই বস্তুটো এটা কমনৰ দৰে আৰু গঢ়ি লৈছে যেনেকা ইলেকশ্যনৰ সময়ত যেনেকা বস্তুবোৰ সকলোৱে তেওঁৰ নিজৰ মতটো দিব পাৰে আৰু এই মতৰ জৰিয়তে অটোমেটিক এটা বস্তু ফাইনেল ৰিজাল্ট ওলাই আহে সেম তেনেকা ইয়াতেও পলিসি এডভোকেসিটো সকলোৱে এই বস্তুটো যাতে পাব্লিক পাৰ্টিসিপেশন হ'ব পাৰে আৰু গুড গভৰ্নেন্স হ'ব পাৰে হেতুৰ কাৰণে হেতুৰ দিকে তেওঁলোকে সিভিল সোসাইটিয়ে যথেষ্টখিনি গুৰুত্ব আৰোপ দিছে সো তাতে আমি ইস্যুজ সিভিল সোসাইটিত এইখিনি পালো যে ইনএডিকুৱেট professional and trained staff then accountability issues then government civil society interfere so এই গোটেই বস্তুবোৰ কি আছিল ইস্যুজ আছিল যিবোৰ সিভিল সোসাইটি ফেস কৰি আছিল আৰু এইটো ফেস কৰাৰ কাৰণে অটোমেটিক্যালি ফাইনালি কি হয় দেখত জনসাধাৰণে সাফাৰ কৰিব লগা হয় তাৰপিছত আমাৰ যি দেহৰ যি সিভিল সোসাইটিৰ এই অৰ্গানাইজেশন এটো কমপ্লিটলি ডিফাৰেন্ট হয় বিকজ ৰাছিয়াৰ গভৰ্নেন্সটো আৰু অলপ ডিফাৰেন্স হয় আৰু তেওঁলোকে কামটো এইটোৰ ক্ষেত্ৰতে বেছিকৈ কৰে কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত এইটো ক্ষেত্ৰত বাকিখিনি কমপ্লিট হয় বাট এই বস্তুটোত তেওঁলোকে কমপ্লিটলি অলপ পিছফালে পৰি আছে সো যিমান ভাৰতৰ বিভিন্ন সংস্কাৰ আন্দোলনৰ আৰত থকা যেনেকা ব্ৰাহ্ম সমাজ আছিল আৰ্য সমাজ আদিৰ দৰে বিভিন্ন ৰাজনৈতিক যি গোটৰ উদ্ভৱ হৈছিল এইবিলাক বস্তু সমাজ আদিৰ দৰে এতিয়া আজিকালি আৰু এইটো বস্তুটো কমি গল তেতিয়াৰ পৰা সো কিন্তু বাট এতিয়া কি হল আজিৰ সময়ত যাতে বহুত সৰু গ্ৰুপছ ওলাই গল আৰু এইবোৰ দুজন তিনিজন চাৰি এইবোৰত যে গ্ৰুপ হয় এনেকা হৈ পেলাই বহুত বেছি হৈ পেলাই এতিয়া তেনেকা হৈ আছে যে ইমান ভিউজ হৈ আছে আৰু কামখিনি তেতিয়ালৈকে ভিউজৰ যেনেকা হ'ব লাগিছিল তেনেকা হোৱা নাই সো এইবোৰ কিছুমান বস্তু আছে যিবোৰ হয় বেড এফেক্ট আৰু এই বেড এফেক্ট এইটো কাৰণে যে এইখিনি হোৱাৰ পিছত তেওঁলোকে কি কৰিব আকৌ সিভিল সোসাইটিৰ জনগণ জেনাৰেল পাব্লিকৰ পৰা একো কমপ্লেইনছ বা গভৰ্নমেন্টৰে হোক তেওঁলোকে একো নিজৰখিনি যে নিজৰ দুখখিনি কিবা আৰু প্ৰবলেম পাই আছে এইখিনি আৰু they will not ask about it so কিছুমান বস্তু তেওঁলোকে পাব্লিকত খুদে আকৌ কিছুমান বস্তু তেওঁলোকে জনসাধাৰণত খুদিব লাগিব কিন্তু ম্যাক্সিমাম ক্ষেত্ৰতে আমি গম পাওঁ কি তেওঁলোকে এইখিনি নিজৰ সুবিধা নিজৰ এটো যি সুবিধা হেকিনিহে চান্স সৰু দলবোৰ বনাই নিজৰ সুবিধাখিনি তেওঁ লয় আৰু এই বস্তুবোৰ অলপ কামৰ ক্ষেত্ৰত তেওঁলোকে এইখিনি অলপ স্লো হৈ যায় সো এই যি ইয়াতে কেইটামান সিভিল সোসাইটি অৰ্গানাইজেশন আছে যিবোৰ আমাৰ ইণ্ডিয়াতে আছে আৰু তাতে কিছুমান এই ক্লাসিফিকেশন আছে যিবোৰ যেনেকা ফাৰ্স্ট ভলান্টাৰী গ্ৰুপছ অফ ইনফ্লুয়েন্সড বাই গান্ধীয়ান থট যিবোৰ গান্ধীয়ান থট আছে এইবোৰৰ ওপৰত তাৰ পিছত প্ৰফেশনাল ৰুৰাল ডেভেলপমেন্ট এজেন্সিজ তেওঁলোকে সদায় ৰুৰালতে থাকিব ৰুৰালতে ইনক্লুড হৈ আছে তাৰ পিছত সিভিল এন্ড পলিটিক্যাল ৰাইটস গ্ৰুপছ যিবোৰত পলিটিক্যালত যদিও ইনক্লুড হৈ আছে বাট এই সিভিল সোসাইটিত তেওঁলোকে লেস হৈ আছে সো এই বস্তুটো যাতে ইকুৱেলি থাকে হেতু কাৰণে সিভিল সোসাইটিজ এন্ড পলিটিক্যাল ৰাইটস গ্ৰুপছ হেতু সিস্টেমতে তাতে বিচৰা কৰিব বিচাৰ নাই দেন মিশনাৰী অৰ্গানাইজেশন কিছুমান অৰ্গানাইজেশন আছে যিবোৰ মিশনাৰীৰ জৰিয়তে চলে হেতুকো আমি এটা কিছুমান এনজিওৰ নিচিনা হলে ডাইৰেক্টলি এনজিও নহয় তাৰ পিছত এই স্টুডেন্টস তাৰ পিছত ওয়ার্কার্স দেন ওমেন মুভমেন্ট এসোসিয়েটেড উইথ পলিটিক্যাল জিমান পলিটিক্যাল পার্টি হল
আছিলে এইবোৰতে সব ইণ্ডিপেণ্ডেণ্টলি ছ'চিয়েল মুভমেণ্টৰ অফ দলিত আন্দোলন এইবিলাকত এড হৈ আছিলে দেন মুভমেণ্টছ অফ মাইনৰিটি গ্ৰুপছ যেনেকৈ মাইনৰিটি আছে এইবোৰ বহুত পিছ পৰি আছে এইবোৰৰ উঠাবৰ কাৰণে তাতে কি কৰিব লাগিব তাতে বহুত চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন হওক চিভিল ছ'চাইটিও হওক কেইটামান তেনেকুৱা গ্ৰুপ এড কৰিব লাগিব আৰু সিহঁতৰ জৰিয়তে এইখিনি সলভটো কৰিব লাগিব তাতে যিবোৰ সংস্থান বা সংগঠন আছে এই সকলোবোৰ গোটেই বেচৰকাৰী হয় আৰু অনলাইনত কিছুমান গোট আছে আৰু গ্ৰেজুৱেট সংগঠন আছে এইবোৰো সিহঁতে এইখিনি কৰিব পাৰে দেন ধৰ্মীয় নেতা আৰু বিশেষ সম্প্ৰদায় আছে আৰু বিশেষ আধাৰিত সংগঠন যিবোৰত কি আছে ৰিলিজিয়াছ যিবোৰ পলিটিকেল লিডাৰ তেওঁলোকে ইনক্লুড হৈ আছে আৰু যি তেওঁলোকৰ শ্ৰমিক সংগঠনৰ শ্ৰমিকসকলৰ প্ৰতিনিধিত্ব কৰে যিবোৰ লেবাৰ আছে তেওঁলোকৰ ওপৰত যিসকলে প্ৰতিনিধিত্ব কৰে তেওঁলোকৰো এটা আৰু কোঅপাৰেটিভ ছ'চাইটিৰ যিবোৰ আছে এইবিলাককো আমি হেৰি কৰিব পাৰোঁ সো অনলাইন গোট আছে যিবোৰ এইবোৰতো আৰু গ্ৰাছ ৰুট সংগঠন এইখিনিতো কৰিব পাৰোঁ চিভিল ছ'চাইটি যি ইক'চিষ্টেম আছিলে পাব্লিকত এইটোত জেনাৰেলি চিভিল ছ'চাইটিত যি ইণ্ডিয়াৰ যিটো আছে সেইখিনি বহু শতাব্দীৰ পৰাই চলি থকা আছে আৰু নাগৰিক সমাজৰ যি কাৰ্যকলাপ তাৰপিছত আন্দোলনৰ এইটো এটা দীঘলীয়া পৰম্পৰা আছে যি আমি সহজে এইটো বস্তু বন্ধ কৰিব নোৱাৰোঁ আৰু সেইটো কাৰণে এই বস্তুটো আজিলৈকে এই বস্তুটো কণ্টিনিউ হৈ আছে আৰু আশা কৰোঁ মই যে এই বস্তুটোত চিভিল ছ'চাইটিৰ ৰিলেটেড যিমান কুৱেশ্যন আছে বা যিমান নলেজ ল'ব লগা আছে গোটেইখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে আৰু তথাপিও আমি যদি বিভিন্ন সংগঠনবোৰ বা এন জি অ'জৰ ৰুলছবিলাক আলোচনা কৰোঁ তেনেহ'লে কিছুমান আমি তাতে এইবোৰ পাই যাম যিবোৰ এতিয়া জাষ্ট এই ইয়াতে আমি নোট কৰিছিলোঁ যে এইখিনি যিবোৰ এটা চ' চিভিল ছ'চাইটিত আমি জেনেৰেলি যি ৰিলেটেড হৈ আছিলে চিভিল ছ'চাইটিত বস্তুটো এইটো এষ্টাব্লিছড হোৱাৰ পিছৰ পৰাই যিবোৰ যদি আমি ছ'চিয়েলি এইটো ইনক্লুড কৰিব যাওঁ বা ইউনিয়ন গভৰ্ণমেণ্ট ছেটআপ কৰিছিলে যেতিয়া ইণ্ডিপেণ্ডেঞ্চৰ পিছত যেতিয়া ইউনিয়ন গভৰ্ণমেণ্ট ছেটআপ কৰিছিলে তেতিয়া চেণ্ট্ৰেল যি ছ'চিয়েল ৱেলফেয়াৰ বৰ্ড আছিলে সেইটোৰ জৰিয়তে যি ডেভেলপমেণ্ট প্ৰগ্ৰাম আছিলে বা নেশ্যনেল এক্সটেনশ্যন ছাৰ্ভিচ আছিলে এইবোৰৰ যি কমপ্লিট যিটো পাৰ্টিচিপেশ্যন আছিলে সেইটোতে ছ'চিয়েল যি ৱেলফেয়াৰ ডেভেলপমেণ্টৰ প্ৰগ্ৰাম আছিলে এইবিলাকতে এই বস্তুবোৰ এডভান্স হৈ আছিলে আৰু তেতিয়াহে আমি এই বস্তুখিনি কৰিব পাৰিছোঁ তাতে মেক্সিমাম যি আছিলে যিসকল এই ডেভেলপমেণ্টেল প্ৰগ্ৰাম আছিলে বা এই এষ্টাব্লিছৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনতো 1958 হৈছিলে তেতিয়াই বিশিষ্ট যেতিয়া ভেৰিয়াছ ফাৰ্মাৰ্ছ আছিলে যিবোৰ তেতিয়া তেওঁলোকে কি কৰিছিলে বহুত আমি কৃষক আন্দোলন বহুত পাইছিলোঁ তেতিয়া পঢ়িছিলোঁ যিবোৰ আমি অলৰেডি এইবোৰতে এই আন্দোলনবিলাকে কি আছিলে এইবোৰতে মেক্সিমাম তেওঁলোকে ভালে সংখ্যক এটা পৰিৱৰ্তন আনিছিলে আৰু এইবোৰে ছ'চিয়েল চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন হৈ আছিলে আৰু এই বস্তুটো এইটো ফাৰ্মাৰ্ছ বা এংগেজমেণ্ট ইন ছ'চাইটিৰ লগত ছ'চাইটিৰ যিবোৰ ছ'চাইটি ৱাৰত আৰু ফাৰ্মাৰ্ছত এড হৈ আছিলে সেইসকলেই এইবোৰ বস্তুবোৰ গোটেই ইনফৰমেশ্যন কৰিছিলে আৰু এইবোৰৰ জৰিয়তে যি CS-ৰ নাম্বাৰ আছিলে তেতিয়া যথেষ্টখিনি আছিলে আৰু ছেইম স্পেচিয়েলি NGOজেও কি কৰিছিলে যিবোৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকেও যে প্ৰপাৰ্টি যি এলিভেশ্যন এইখিনিৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কাম কৰিছিলে আৰু ডেভেলপমেণ্ট আৰু গ্ৰ'থ অফ যিবোৰ গ্ৰ'থ আছে এইবোৰৰো এছেছ কৰিছিল এডুকেশ্যনৰ যি প্ৰয়োজনীয় বা এম্পাৱাৰমেণ্ট অফ দ্য পুৱাৰ গৰীবসকলৰ যি
সুবিধাখিনি দিব বিচাৰিছিলে এইখিনিও তেওঁলোকে যথেষ্ট বিচাৰিছিলে কৰিছিলে সো অটোমেটিক্যালি আমি কি পাওঁ এইটো বস্তু যে যিসকলে সমাজৰ কাৰণে যিবোৰ কৰিছিলে এই সিভিল সোসাইটিত এড কৰি পেলাই আৰু সিভিল সোসাইটিৰ থ্ৰুত যিসকলে মানে চৰকাৰলৈ নিজৰ নাগৰিকসকলৰ যিবোৰ প্ৰব্লেম আছিলে এই বস্তুবোৰ চৰকাৰলৈ যেনেকা দাঙি ধৰিছিলে এই বস্তুবোৰ গোটেইখিনি কিন্তু মুঠতে 80% কি হৈছিলে সাকসেস হৈছিলে আৰু বিভিন্ন ধৰণৰ যিবোৰ এনজিও আছিলে এইবোৰৰ জৰিয়তেও যথেষ্টখিনি এটা যি জেনাৰেল যি সিটিজেন আছে তেওঁলোকে এটা হেল্প পাইছিলে টু কন্টেক্ট এটা ষ্টেটৰ লগত কন্টেক্ট হ'বলৈ সো যি এলপিজি আমি জেনাৰেলি লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্লোবেলাইজেশ্যন হৈছিলে যেতিয়া এইটোৰ পিছৰ পৰাই এই বস্তুটো এনজিঅ'জৰ ৰুলখিনিও যথেষ্ট ইনক্ৰিজ হৈছিলে বিকজ থ্ৰু এনজিঅ'ৰ জৰিয়তে এই বস্তুখিনি এইটো ৰুলছে এনেকা আছিলে যে এনজিঅ'জৰ জৰিয়তে বস্তুটো ইমানে বেছি হৈ গৈছিলে যে থ্ৰু এনজিঅ'জ we can move from one place to another through by helping the poor peoples দুখীয়া যিবোৰ শ্ৰেণী আছিলে হিয়তক হেল্প কৰিবৰ কাৰণে যিবোৰ প্ৰবলেম আছে এইবোৰে আৰু গোটেই বস্তুবোৰ ইমানে প্ৰাইভেট হৈছিলে যে প্ৰাইভেট হোৱাৰ কাৰণে গ্লোবেলাইজ হৈ গৈছিলে মানে এনেকা বিয়পি পৰিছিলে যে যিকোনো ক্ষেত্ৰতে আমি এটা এখন দেশৰ লগত আৰু এখন কান্ট্ৰিত বা এটা ষ্টেটৰ লগত আৰু এখন ষ্টেটতে হওক বা এটা দলৰ লগত আৰু এটা দলে হওক এই বস্তুবোৰ আলোচনা কৰিব পাৰো আৰু কোনটো ল বা কোনটো প্ৰিন্সিপল সবৰ কাৰণে ভাল হয় এই বস্তুটো তেওঁলোকে ডিসকাস কৰিছিলে আৰু যেটো ভাল হেইটোই হেল্পফুল হৈছিলে হিয়তৰ মানে সিভিল থ্ৰু জেনাৰেল যিবিলাক সিটিজেন্স জেনাৰেল যিবোৰ ডিমান্ড আছিলে গভৰ্নমেন্টৰ ফলত থাৰ্ড পাৰ্টিৰ নট থাৰ্ড পাৰ্টি ফাৰ্ষ্ট আৰু সেকেন্ড পাৰ্টি যে থাৰ্ড পাৰ্টি ইয়াতে সিভিল সোসাইটি হৈ আছে সিভিল সোসাইটি যেনেকা সেকেন্ড পাৰ্টি লৈ যি ফাৰ্ষ্ট পাৰ্টিৰ পৰা লৈ যি তেওঁলোকক সুবিধাখিনি লৈ দিব পাৰিছে এই বস্তুখিনি সো এইটো বস্তুত সিভিল সোসাইটিৰ যিবোৰ প্ৰবলেম আছিলে এই সিভিল সোসাইটিৰ একো প্ৰবলেম নাই উল্টা যিবোৰ প্ৰবলেম হয় এইবোৰ জেনাৰেল পাব্লিকৰ হে যি ডিমান্ড আৰু প্ৰবলেম এইখিনি চৰকাৰলৈ দাঙি ধৰাহে কাম সিভিল সোসাইটি the problem is not for civil society নাগৰিক সমাজৰ কাৰণে কোনো নাগৰিক সমাজৰ কাৰণে কোনো এই সিভিল সোসাইটিৰ তেওঁলোকৰ নিজৰ সেলফৰ কাৰণে তেওঁলোকে একো বিচাৰ নাছিলে জাস্ট they are working for the people of second party আৰু ফাৰ্ষ্ট পাৰ্টিৰ পৰা তেওঁলোকে ডিমান্ড হে কৰিছিলে in favor of second party সো তেওঁলোকক এটা থাৰ্ড পাৰ্টি বুলি কোৱা হৈছিলে আৰু এই থাৰ্ড সেকশন বুলি কোৱা হয় আৰু এই থাৰ্ড সেকশনটো এটা আইডিয়োলজিৰ নিচিনা তেওঁলোকে কাম কৰি গৈ আছিল আৰু জনতাৰ মানে যি এই জেনাৰেল পাব্লিকৰ ওচৰলৈ তেওঁলোকে গৈ পাব নিজৰ আশাটো বা তেওঁৰ জেনাৰেল পাব্লিকৰ কি আকাংক্ষা আশা এইখিনি লৈ তেওঁলোকে গভৰ্নমেন্টৰ ওচৰত দাঙি ধৰিছিলে আৰু তেওঁলোকে এইটোৰ কমপ্লিটলি যি নিৰাপত্তা হেতু বিচাৰিছিলে তো জেনাৰেলি এনেকা ভলান্টাৰীও বহুত কিটা গ্ৰুপস আছিলে যিবোৰ ইনফ্লুয়েন্স হৈছিলে গান্ধীয়ান থটৰ ওপৰত হেতু সময়ত ইন্ডিপেন্ডেন্সৰ পিছত কি হৈছিলে গান্ধীয়ান যি থটস আছিলে এইখিনিও যথেষ্টখিনি এড হৈছিলে জেনাৰেল আমাৰ যিবোৰ জেনাৰেল যিবোৰ শ্ৰেণী যিবোৰ আছিলে লোকসকল আছিলে তেওঁলোকৰ যি এটা প্ৰবলেম আছিলে নিম্ন স্তৰৰ এই নিম্ন স্তৰৰ শ্ৰেণীখিনিৰ লগত
কেপিটেল হওক যি হওক এইবিলাকৰ কাৰণে তেওঁলোকে ভালকে এটা কিবা কৰিব পৰা নাছিল যেতিয়া তেওঁ গান্ধীজীৰ মতেও সেইটোৱে আছিলে যে সকলোৱে এইটো সকলো এনেকা চলিব লাগে যাতে দুখীয়া শ্ৰেণীখিনিও ওপৰৰ ক্লাছৰ লগত এটা ভাল ৰিলেশ্যন ৰাখিব পাৰে বা তেওঁলোকে ইকনমিকেলিও ডেভেলপমেণ্ট হয় তেওঁলোকৰ এই বস্তুটো কিন্তু চিভিল ছ'চাইটিয়ে মহাত্মা গান্ধীৰ যে গান্ধীয়ান থট এইটো তেওঁলোকে ইয়াৰ পৰা লৈ লৈছিলে আৰু এই থটখিনিও তেওঁৰ এজ এ ভলাণ্টাৰী গ্ৰুপত তেওঁলোকে এটা ভলাণ্টাৰী গ্ৰুপছৰ নিচিনা বনাইছিলে আৰু এই থটছখিনি তেওঁলোকে গ্ৰুপৰ জৰিয়তে ইউজ কৰিছিলে তাৰপিছত তাতে আৰু বহুত কেইটা পলিটিকেল ৰাইট গ্ৰুপছ আছিলে পলিটিকেল গ্ৰুপছবিলাকতো বহুত কেইটা গ্ৰুপছ আছিলে যিসকলে তেওঁলোকে সৰু সৰু গ্ৰুপছৰ জৰিয়তে যাতে জেনাৰেল পাব্লিক বা চিটিজেন্সৰ বা নাগৰিকসকলে যাতে সুবিধা পায় বা কোনো অসুবিধা নাপায় এই বস্তুখিনিয়ে তেওঁলোকে আলোচনা কৰিছিল তাৰপিছত আৰু যিবোৰ সমাজত ফ্লাডৰ প্ৰব্লেম হওক তাৰপিছত বহুত কেইটা আৰু 20th চেঞ্চুৰীত কি আছিলে 20th চেঞ্চুৰীত গৈ এনেকা পোৱা গ'ল যে চিভিল ছ'চাইটিক এটা ইণ্ডিয়াত এটা মেজৰ ইনিচিয়েটিভ বুলি কোৱা গ'ল আৰু তাকে ৰাইট টু ইনফৰমেশ্যন এক্টতো 2005ৰ এইটো তেওঁৰ এই বস্তুখিনি লোৱা হ'ল চিভিল ছ'চাইটিৰ জৰিয়তে চিভিল ছ'চাইটি এটা পাৱাৰফুল আমি ক'ব পাৰোঁ যি এটা ইণ্ডিপেণ্ডেণ্ট ছ'চিয়েল মুভমেণ্টছ হয় যিবোৰ কিছুমান দলিতছৰ কাৰণে হওক আদিবাসীৰ কাৰণে হওক ৱমেন্সৰ কাৰণে হওক তাৰপিছত এনভাইৰনমেণ্টেলিষ্টৰ কাৰণে হওক এই গোটেইবোৰৰ কাৰণেকে তেওঁলোকে মুভমেণ্ট কৰে আৰু ছাকচেছফুল হৈ তাতে এইখিনি কৰি সিহঁতে তেওঁলোকে সমাজৰ এটা ইকনমিকেলি ডেভেলপমেণ্টৰ কাৰণে এইখিনি তেওঁলোকে কৰিব পাৰে চ' ৰুল অফ এইটো ডেম'ক্ৰেটিক ষ্টেট যি তাৰ ফাংচনছো যি ডেম'ক্ৰেটিক ষ্টেটৰ অট'মেটিকেলি কি পাওঁ আমি যে ডেম'ক্ৰেটিক ষ্টেটত মেইনলি যি ফাংচন আছে এই ফাংচনবোৰে হ'ল চিভিল ছ'চাইটিৰ এটা মাষ্ট আৰু এই ফাংচনছবোৰৰ জৰিয়তেহে তেওঁলোকে এনেই এই বস্তুটো ওচৰা-ওচৰি হৈ যাব চ' যিবোৰ প্ৰটেকশ্যন ৰুল আছে তাৰপিছত কিছুমান প্ৰটেকশ্যন ৰুল আমি ক'ব পাৰোঁ যেনেকা চিভিল ছাৰ্ভিচ অৰ্গেনাইজেশ্যনে কি কৰে কেইটামান লিগেল ছাৰ্ভিচ বা প্ৰটেক্ট কৰিব পাৰে যেনেকা চিটিজেন্সক ৰিপ্ৰেছিভ এটিটিউড যেনেকা গভৰ্ণমেণ্টে যদি কিবা এটিটিউড থাকে যিবোৰ ৰিপ্ৰেছিভ হয় মানে এফেক্টিভ হয় টু দ্য চিটিজেন্সৰ এইখিনিতো তেওঁলোকে এটা প্ৰটেক্ট কৰিব পাৰে তাৰপিছত এই প্ৰটেকশ্যনৰ পিছত আকৌ যদি কিবা নতুনকৈ কিবা পলিচি ফৰ্মেশ্যন কৰিব লগা হয় এই পলিচি ফৰ্মেশ্যনতো আকৌ তেওঁলোকে জেনাৰেল পাব্লিকক এই মবিলাইজ কৰে আৰু এই বস্তুখিনি কোনটোতহে ৰিয়েল চল্ভ হ'ব উপযুক্ত হ'ব এইটো বস্তুৰ কাৰণে যে সমাজৰ কাৰণে হওক আৰু বা এই ষ্টেটৰ কাৰণে হওক ষ্টেটৰ ফালৰ পৰা কোনখিনি ল'লে সমাজৰ কাৰণে বেষ্ট হ'ব এই বস্তুটো তেওঁলোকেহে বহুত কেইটা অৰ্গেনাইজেশ্যনৰ লগত লগ লাগি সেইখিনি তেওঁলোকেহে ডিচাইড কৰিব আৰু তেওঁলোকে ডিচাইড কৰাৰ পিছত এইটো তেওঁলোকে চৰকাৰৰ ওচৰলৈ এইখিনি আকৌ নতুনকৈ এই পলিচিখিনি লৈ ল'ব ছেইম এই প্ৰচেছতে এই বস্তুবিলাক পলিচি এডভোকেচি বুলি কওঁ আমি এইখিনি হৈ থাকে আৰু যাতে তাতে মেক্সিমাম তাতে পলিচি মনিটৰিঙত এতিয়া ছাপ'জ নতুনকৈ এটা যি ছেভ ৰিভিউ হ'ল যেনেকৈ ছেভ দ্য চিলড্ৰেন ইণ্ডিয়া এইটো এটা NGO আছে যাৰ জৰিয়তে চিলড্ৰেনছৰ যি ৰাইটছ হয় এইখিনিৰ বিৰুদ্ধেও কিবা এটা তেওঁলোকে ফাইট কৰি চৰকাৰৰ ফালৰ পৰা যি ইজিলি যিবোৰ পলিচি ৰিভাইভ কৰিব লাগে এইখিনি কৰি লয় চ' যদি আমি ছেভ চিলড্ৰেন ইণ্ডিয়া এইটো এটা NGO নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয় যাৰ জৰিয়তে এইটো ৰেষ্ট'ৰ কৰা হয় যিবোৰ চিলড্ৰেনছৰ ৰাইটছ আছে এইবোৰকো ছেইম তেনেকুৱা চিভিল ছ'চাইটি
তেওঁলোকে অৰ্গেনাইজেশ্যনটো বনাই লয় আৰু এই অৰ্গেনাইজেশ্যনৰ জৰিয়তেহে ছ'চিয়েল ডেভেলপমেণ্ট কৰিব বিচাৰে আৰু ছ'চিয়েল ডেভেলপমেণ্টৰ থ্ৰুতে ইকনমিকেলি ডেভেলপমেণ্ট হয় আৰু ইন দিছ ৱে চিভিল ছ'চাইটি হেল্পছ ইন ইকনমিক ডেভেলপমেণ্ট ইন ইণ্ডিয়া চ' আমি আশা কৰোঁ এতিয়া চিভিল ছ'চাইটিৰ এই চেপ্টাৰটো শেষ হৈছে আৰু থেংক ইউ নমস্কাৰ